নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ দশম আৰু একাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোক দুটা কি হৈছে এনেধৰণৰ: অনেকাবক্ত্ৰানয়নম অনেকাদ্ভুত দৰ্শনম অনেকা দিব্যাভৰণং দিব্যানেকোজ্জতায়ুধম দিব্যমাল্যাম্বরধরং দিব্যগন্ধানুলেপনম সর্বাশ্বর্যময়ং দেবম অনন্তং বিশ্বতোমুখম। এই বিশিষ্ট শ্লোক দুফাকীৰ বক্তা হৈছে সঞ্জয়। শ্লোক দুফাকীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে অনেক মুখ, অনেক চকু, অনেক অদ্ভুত দৃশ্য সম্বলিত বিশ্বৰূপ দেখা পালে। নানান দিব্য অলংকাৰ আৰু নানাবিধ উজ্জত অস্ত্ৰৰে সেই ৰূপটো অলংকৃত হৈ আছিল। সেই ৰূপে দিব্য মালা, দিব্য বস্ত্ৰ আৰু দিব্য গন্ধদ্ৰব্যৰ অনুলেপন ধাৰণ কৰিছিল, আৰু এই ৰূপত সকলো আচৰিত বস্তুৰে সমাৱেশ ঘটিছিল, আৰু সেই ৰূপ আছিল উজ্জ্বল, অন্তহীন আৰু সৰ্বব্যাপী বুলি কোৱা প্ৰসংগত এই শ্লোক দুফাকী সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত অৱতাৰণা কৰিছে। শ্লোক দুফাকীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই শ্লোক দুটাত থকা অনেক শব্দটোৰ বাৰে বাৰে উল্লেখ কৰাৰ পৰা বুজা গৈছে যে অৰ্জুনে সেই বিশ্বৰূপত দেখা পোৱা হস্ত, মুখ, পাদ আৰু অন্যান্য বস্তুৰাজিৰ কোনো সীমা সংখ্যা নাই। এই হাত আৰু মুখ আদি উপাদানবিলাকে সমগ্ৰ সৃষ্টিৰ যি জগতখন জুৰি আছিল, কিন্তু ভগৱানৰ কৃপাত একে ঠাইতে বহি থাকিয়ে অৰ্জুনে এই সমগ্ৰ বস্তু দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছিল, আৰু কৃষ্ণৰ অচিন্তনীয় শক্তিৰ বাবেই এনে সম্ভৱ হৈছিল বুলি ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। এয়াই ভগৱান কৃষ্ণৰ বিশ্বৰূপ, যি বিশ্বৰূপ একে ঠাইতে থাকি এজন পৰম আৰাধ্য ভক্তই সেই দৰ্শন লাভ কৰিবলৈ সমৰ্থ হৈছিল, আৰু অৰ্জুন এগৰাকী সৌভাগ্যশালী ব্যক্তি বা ভক্ত বা শিষ্য, যিয়ে গুৰুৰ সেই চৰম মহিমা একেৰাহে দৰ্শন কৰিবলৈ সমৰ্থ হৈছিলে। এয়াই উক্ত বিশিষ্ট শ্লোক দুফাকীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।